নমস্কাৰ বন্ধুসকল, মই দিগন্ত ভাইটি। বন্ধুসকল, অৱশেষত বিপ্লৱ শইকীয়াই অংকনবাদী কৰ্মী আৰু সহায়িকাক ক্ষমা বিচাৰিবলৈ বাধ্য হৈ গ'ল। মই যোৱাকালি তাক ফোন কৰিছিলোঁ আৰু সি কি ক'লে মোক মই আপোনালোকক শুনাইছোঁ। চাওক, শুনক। হেল্ল'। হেল্ল', হয় কওক। কোনে ক'লে? নম্বৰটো ক'ত লাগিছে? নম্বৰটো বেংগলোৰত লাগিছে। বেংগলোৰত তুমি বিপ্লৱ শইকীয়া হয়নে নহয়? হয়, আপুনি কোনে ক'লে? মোক তুমি চিনি পাব নালাগে। তুমি প্ৰথমতে এটা কথা কোৱা মোক, তুমি অংকনবাদী আৰু কৰ্মী সহায়িকাসকলক তুমি কি বুলি কৈছিলা? তুমি কমেণ্টত যে অংকনবাদী আৰু কৰ্মীসকলক দৰমহা দিব নালাগে, সিহঁতক পাৰিলে সিহঁতৰ স্কুলখন বন্ধহে কৰক। তুমি সেই বুলি কমেণ্টত কৈছিলা নে নাই? হয়, কৈছিলো। তুমি তেনেকে কবলৈ তুমি ক'ত অধিকাৰ পালা? হা? তুমি আৰে তেনেকে সেইটো আপুনি কিয় ইউটিউবত কিয় আপুনি মোক পুৰা ভাইৰেল কৰি আছে এতিয়া? মোক কৰিমে ন, কিয় নকৰিম তোমাক মই ইউটিউবত ভাইৰেল। তুমি তেনেকে কবলৈ তুমি যুক্তি ক'ত পালা সেইটো কোৱা। তোমাৰতো দেউতাৰ ঘৰৰ পৰাতো সম্পত্তি নে দিছে নেকি সিহঁতক? তেওঁলোকক দৰমহা কেৱল চৰকাৰে দিব, গম পাইছা নাই? তুমি তেনেকে কোৱাৰ কোনো অধিকাৰ নাই আৰু যুক্তিও নাই। আৰে আপুনি সেই টপিকত আপুনি মোক কিয় ইমান মানে ভাইৰেল কোৱা কথা আছে, ভাইৰেল কৰিবই লাগিব। কাৰণ অকল তুমিয়ে নহয়, বহুতে এনে ধৰণৰ কমেন্ট কৰিছে, কিন্তু তুমি এনেকুৱা এটা ধৰণৰ কমেন্ট কৰিছা, সেইটো কোনো যুক্তিয়ে নহয়। দৰমহা দিব নালাগে, পাৰিলে স্কুলখন বন্ধহে কৰক। তুমি তেনেকুৱা স্কুলত পঢ়িছিলা নে নাই? তুমি হয় পঢ়ি আহিছিলো। তেতিয়াহলে তুমি তেনেকুৱা কথা কোৱা তোমাৰ কোনো অধিকাৰ নাই, ঠিক আছে? হয়। তোমাৰ নম্বৰটো মই প্ৰকাশ শইকীয়াৰ পৰা আনিলো। তুমি প্ৰকাশ শইকীয়া চিনি পোৱা নে নোপোৱা? হয় পাওঁ, আমাৰ গাঁৱৰে হয়। তোমালোক গাঁৱৰ সি মোৰ লগৰ ল'ৰা হয়, গম পাইছা নাই? তোমাক মই চিনি নাপাওঁ। হয়। তুমি ইচ্ছা কৰিলে মই তোমাৰ ঘৰৰ পৰা ঘৰলৈকে মই যাব পাৰো, গম পাইছা নাই? তুমি এতিয়া আপুনি ইউটিউবত মোক এনেকুৱাকে ভাইৰেল কৰিছে যে মোৰ গাঁৱৰ মানুহেও গম পাইছে, আৰু এনেকুৱা হৈছে যে মোৰ মানে মা দেউতাহঁতে এনেকুৱা প্ৰেছাৰ দিছে, কিয় তই তেনেকুৱা কৰিলি? মোক এনেকুৱা লাগে, মোক বহুত দুখ লাগি আছে জানেনে? তুমি তেনেকুৱা অলৰেডি মই এইটো কমেন্ট মই ডিলিটো কৰি দিলো। ডিলেট কৰিলা গম পাইছো, কিন্তু তুমি তেনেকুৱা কমেন্ট আৰু দ্বিতীয় দিন কেতিয়াও নকৰিবা, গম পাইছা নাই? আজি হয় গোটেই অসমবাসী আজি জ্বলি আছে তোমাৰ কাৰণে, হয় দাদা। গম পাইছা? মোৰ বহুত ডাঙৰ ভুল হৈ গ'ল দাদা, মই নাজানাতে মই এনেকুৱা কৰিলো। মইতো নাজানিছিলো ন মই এনেকুৱা হব বুলি। তুমি এনেকুৱা ভুল কাম দ্বিতীয় দিন কোনো জীৱনত নকৰিবা, গম পাইছা? আজি হয় অসমবাসী ৰাইজে কৈ আছে, অংকনবাদী সহায়িকাই কৈ আছে যে তোমাক আজি উচিত শাস্তি প্ৰদান কৰিব লাগে, গম পাইছানে? বহুত হয় শাস্তি দিব লাগে, তোমাক জেলত ভৰাব লাগে, এনেকে বহুত মানুহে বহুত কমেন্ট কৰি আছে। গতিকে তোমাৰ মই মা দেউতা মুখলৈ চাইহে কেৱল তোমাক মই মাফ কৰি দিছো, গম পাইছানে? হয়। গতিকে তুমি এনেকুৱা ভুল কাম দ্বিতীয় দিন কোনো দিন নকৰিবা। আৰু দাদা আপুনি মোৰ ইউটিউবত পুৰা ভাইৰেল নকৰিব, আৰু মোৰ বহুত সন্মান গৈছে জানে? সন্মানৰ কথা বাদ দিয়া। তোমাৰ সন্মানটো ক'ত থাকে? মানুহৰ নিজৰ কামৰ ওপৰত থাকে, হয় নে নহয়? হয়। সন্মানটো নিজৰ, তুমি কি কাম কৰিছা, মানুহে ভাল পাইছে নে বেয়া পাইছে? তুমি যদি হয় আজি বেয়া কাম এটা কৰা, তোমাক মানুহে জানো ভাল পাব? এতিয়াওতো ভাল নাপায়। ভাল পাব নে বেয়া পাব? বেয়া পাব দাদা। গতিকে তুমি এনেকুৱা ভুল কাম দ্বিতীয় দিন কোনো জীৱনত নকৰিবা। তুমি আজি অসমবাসী ৰাইজৰ আগত ক্ষমা খোজা। হয় দাদা, মই অসমবাসীৰ আগত মই ক্ষমা খুজিম। আপুনি যি কৰিব দিয়ে তাকে কৰিম, কিন্তু মোৰ ভিডিঅ' বিলাক আপুনি ভাইৰেল নকৰিব আৰু। ঠিক আছে, নকৰো বাৰু। তুমি এতিয়া লাষ্টত ক্ষমা খোজা যে তুমি আৰু এনেকুৱা ভুল যাতে কোনো জীৱনত নকৰা। হয় দাদা, মই আজি ক্ষমা খুজিলো সমগ্ৰ অসমবাসীৰ আগত, যে মই এইটো কাম মই জীৱনত মই এনেকুৱা কমেন্ট মই নিদিও, আৰু মই মানে কাণত ধৰিলো। এনেকুৱা ভুল কাম তুমি কোনো দিন নকৰিবা, ঠিক আছে? নকৰো আৰু। আজি তোমাৰ মা দেউতা মুখলৈ চাইহে তোমাক মই মাফ কৰি দিছো দেই। হয় দাদা। কাৰণ মোক প্ৰকাশে কৈছে যে তেওঁলোক বহুত দুখীয়া মানুহৰ ল'ৰা। তুমি দুখীয়া মানুহৰ ল'ৰা, তুমি উন্নতি কৰা, মা দেউতাক তুমি খুওৱা বোৱা, ধুনীয়াকে থাকা ন? এনেকুৱা হয় দাদা। ভিডিঅ' কৰিলে তুমি এনেকুৱা কমেন্ট যদি কৰা, হয়। কাইলৈকে যদি তুমি যদি জেলত যোৱা, তেতিয়াহ'লে তোমাৰ কি হব? তুমিতো ঘৰখনৰ এটাই ল'ৰা, মই শুনিছো। হয়। তোমাৰতো হেৰিও নাই, ভাই ককাইওতো নাই। গতিকে তোমাক হয় কোনে চাব? হয়। গতিকে জীৱনত মনত ৰাখিবা, কেতিয়াও ভুল কাম নকৰিবা। সদায় শুদ্ধ পথত আগবাঢ়ি যাবা, মানুহে তোমাক চাপোৰ্ট কৰিব, ঠিক আছে? এতিয়া তুমি গোটেই অসমবাসী ৰাইজৰ আগত তুমি ক্ষমা খুজিলা ন? ক্ষমা খুজিলো দিয়ক। ঠিক আছে, ঠিক আছে। ঠিক আছে। আৰু দ্বিতীয় দিন তুমি এনেকুৱা ভিডিঅ' বা এনেকুৱা কমেন্ট কেতিয়াও দিন নকৰিবা দেই। নকৰো। আপুনি খালি অসমবাসীৰ আগত মানে ৰাইজৰ আগত আপুনি এটাই কথা কব, যে সি ক্ষমা খুজিলে
আৰু যাতে দ্বিতীয়বাৰ তেওঁ এনেকুৱা ভুল নকৰে আৰু ঠিক আছে বাৰু মই কৈ দিম দিয়া ঠিক আছে বা তুমি আৰু এতিয়া ইমান ভাইৰেল নকৰিবা নকওঁ তুমি আৰু তো বন্ধুসকল আপোনালোকে ৰেকৰ্ডিংটো শুনিলে আৰু তাক এটা কাৰণে মই ক্ষমা কৰিলোঁ মানে সি এটা দুখীয়া ঘৰৰ ল'ৰা আৰু তাৰ মাক বাপেকক দেখি মানে খুব বেয়া লাগে মানে খুব বেয়া লাগে আৰু মানে বহুত কষ্টত চলি আছে তেওঁলোক সি বাহিৰত থাকি বেংগলোৰত থাকি সি পইচা পাতি দিয়ে আৰু ঘৰখন তেনেকৈ চলি আছে আৰু ইয়াক যে ক্ষমা কৰি দিলোঁ নেক্সট টাইম যদি কোনোবাই এনেকৈ যদি বেয়া কমেণ্ট কৰে তাক কিন্তু মই শুধাই নেৰিম আৰু অসমৰ ৰাইজ মোৰ লগত আছে আৰু কোনেও যাতে বেয়া কমেণ্ট নকৰে সদায় যাতে ছাপোৰ্ট কৰে আৰু বন্ধুসকল আজিলৈ ভিডিঅ'টো ইমানে মোৰ ভিডিঅ'টো যদি ভাল লাগে ছাবস্ক্ৰাইব কৰিব লাইক কৰিব আৰু কেনেকুৱা পালে কমেণ্ট এটা কৰি জনাব আজিলৈ ধন্যবাদ জয় অসম